মোৰ নাম তৰালি মালাকাৰ। মই মডাৰ্ণ ইংলিছ মিডিয়াম চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা পাছ কৰিছোঁ। ক্লাছ 10 এক্সাম দিছোঁ আৰু মোৰ 87% আছে। 4খনত লেটাৰ আছে। ইংলিছ, আছামিজ, IT আৰু ছ'চিয়েলত মোৰ লেটাৰ আছে। মই বেছি টাইম পঢ়া নাছিলোঁ। মই মিনিমাম 4 hours পঢ়িছিলোঁ। 4 to 5 hours। মা-দেউতাই মোক বহুতখিনি সহায় কৰিছে। মোক যিখিনি বস্তু জৰুৰী থাকে সেইখিনি আনি দিয়ে আৰু মোৰ পঢ়াত সহায় কৰে, মোক আগবঢ়াই নিছে। মই সিহঁতক ধন্যবাদ জনাব বিচাৰিছোঁ ইমানখিনি সহায় কৰাৰ বাবে। টিচাৰখিনিয়ে বহুত সহায় কৰিছে। আমাৰ সৰুৰে পৰা আমাক বহুতখিনি শিক্ষা দিলে আৰু আমাৰ ক্লাছ 10ৰ প্ৰিপাৰেশ্যনৰ কাৰণে বহুতখিনি সহায় কৰিছে। তাৰ বাবে মই থেংক ইউ ক'বলৈ বিচাৰিছোঁ। ভৱিষ্যতে মই এনভাইৰনমেণ্টেল চাইন্টিষ্ট হোৱাৰ আশা কৰিছোঁ আৰু ভৱিষ্যতে ভাবিছোঁ কি এইটো জব মই পাই কিনে এনভাইৰনমেণ্টেল বিষয়ে বেছিকৈ জানিব পাৰিম। নমস্কাৰ, মোৰ নাম সত্যপুৰাণ মালাকাৰ। মোৰ ছোৱালী তৰালী এইবাৰ মেট্ৰিক পৰীক্ষাত 87 পাছ কৰিছে। 4টা বিষয়ত তাই লেটাৰ নম্বৰ পাইছে আৰু তাই যিখিনি কষ্ট কৰিছিল আৰু মই যিখিনি চেষ্টা কৰিছিলোঁ তাইক পঢ়াৰ কাৰণে, পঢ়াৰ ক্ষেত্ৰত যিখিনি তাৰ কাৰণে মই বৰ খুশি আৰু ভৱিষ্যতে তাই যাতে আৰু হেৰি কৰে তাৰ কাৰণে মই আশা কৰিছোঁ। মই বৰ সন্তুষ্ট হৈছোঁ তাইৰ ৰিজাল্টৰ ওপৰত। আপোনাৰ ছোৱালীৰ সাফল্যক আপুনি গৌৰৱান্বিত হৈছে? হয়, মই গৌৰৱান্বিত হৈছোঁ। Stay informed, stay ahead. News NE 365.